অসমৰ বিশিষ্ট লোকশিল্পী বিপুল চেতিয়া ফুকন আমাৰ ৰংঘৰ মঞ্চত আজি যে আমি আনিব পাৰিছোঁ তাৰ কাৰণে সকলোৱে এটা তেওঁক হাত চাপৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু অসমৰ জাতীয় জীৱনত তেখেতৰ বহু অৰিহণা আছে গতিকে আজি এই মঞ্চত যে আমি পাইছোঁ তাৰ কাৰণে আমি তেখেতক ধন্যবাদ আৰু আমাৰ নিজৰ সৌভাগ্য আৰু ইয়াৰ পিছতে মই মাইক্ৰফোনটো আমাৰ ৰংঘৰ ৰঙালী বিহুৰ শৃংখলাক আগবঢ়াই দিছোঁ তেখেতে বাকীখিনি চলাবৰ বাবে অনুৰোধ জনাওঁ আচলতে আজি বিপুল চেতিয়া ফুকন ডাঙৰীয়াক আমি কিয় মাতিলোঁ জানে শিল্পী প্ৰকৃত শিল্পী জাতিৰ হকে মাটিৰ হকে দেশৰ হকে গান গোৱা মানুহ ইয়াৰ আগৰ পৰা আমি মাতিছিলোঁ খগেন গগৈ ডাঙৰীয়াক খগেন গগৈ ডাঙৰীয়াহঁত বিহু ধৰি ৰখা মানুহ বিপুল চেতিয়া ফুকনহঁত বিহু ধৰি ৰখা মানুহ এই মানুহবোৰে যদি জীয়াই থাকোঁতে সন্মান নাপায় নহ'লে ৰাজীৱ শদিয়াৰ দৰে অৱস্থা হ'ব জীয়াই থাকোঁতে কোনো সন্মান নিদিলে আজি ৰাজীৱ শদিয়াকো আমি কৰ জোৰে মনত পেলাইছোঁ আৰু ৰাজীৱ শদিয়াৰ কাৰণে এটা হাত চাপৰি ৰাজীৱ শদিয়া মৰিও মৰ সদায় আৰু এই চেগতে অৰুন্ধতী ভানুপ্ৰিয়া আহিছে মই এক তই বুলি কওঁ এই মোৰ ভণ্টি হয় মই যেতিয়া কা আন্দোলনৰ সময়ত বৰপেটা জেলত আছিলোঁ ওলাই আহি প্ৰথম বাৰ ঘৰলৈ গুৱাহাটীলৈ গৈছোঁ প্ৰথম হাপতি ধৰা ছোৱালীজনী এইজনীয়ে এতিয়া ইমান ডাঙৰ হ'ল মই এতিয়া চিনিয়ে নাপালোঁহেঁতেন আৰু এওঁলোকৰ ঘৰখন লগত আমাৰ ঘৰখনৰ এটা সম্পৰ্ক বেলেগ আৰু মই আশা ৰাখিছোঁ আজি ভানুপ্ৰিয়া আমাক খুব ফূৰ্তি কৰাব আৰু বিপুল চেতিয়া ফুকনক সমূহ ৰংঘৰ ক্লাবৰ সদস্যক সন্মান জনাবলৈ পোনপ্ৰথমেই বাকী মৃণাল দাই অকণমান কিবা এটা কওঁ বুলি কৈছে আমি বিপুল চেতিয়া ফুকনক সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ আৰু এনেকুৱা এজন লোকশিল্পী আমাৰ মাজত পাইছোঁ মই বিপুল চেতিয়া ফুকনক আমাৰ ৰংঘৰ ক্লাবৰ সদস্যৰ দ্বাৰা নহয় আমাৰ মাজত আমাৰ আপোচবিহীন নেতা মোৰ শ্ৰদ্ধাৰ ৰমুদাৰ সহধৰ্মিনী বৌ বহি আছে মই বৌক আমাৰ ষ্টেজলৈ নিমন্ত্ৰণ কৰিছোঁ বিপুল চেতিয়া ফুকনক সম্বৰ্ধনা জনাবৰ বাবে মই বৌক আমাৰ ষ্টেজলৈ নিমন্ত্ৰণ কৰিছোঁ আৰু সকলোকে তেখেতক আদৰি আনিবৰ বাবে অনুৰোধ জনাইছোঁ হ'ব বাকী আছে এইখিনি আছে মই আমাৰ প্ৰথমতে এখন ফুলাম গামোচাৰে বিপুল চেতিয়া ফুকনক আদৰণি জনাবৰ বাবে আমাৰ বৌক অনুৰোধ জনাইছোঁ আমাৰ ৰমুদাৰ সহধৰ্মিনী বিপুল চেতিয়া ফুকন ডাঙৰীয়াক আদৰণি জনাব আৰু শৃংখল চলিয়াৰ মাক আৰু ইয়াৰ পিছতেই তেখেতক এখন সম্বৰ্ধনা পত্ৰ দিবৰ বাবে আৰু এটা জাপিৰে আৰু এটা ৰংঘৰ স্মাৰকৰে তেখেতক সন্মান জনাবৰ বাবে আমি প্ৰবীণ বৰুৱা ডাঙৰীয়া আৰু শৃংখল চলিয়া ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ আৰু তেখেতক এটা জাপি প্ৰদান কৰিব মই শৃংখলক অনুৰোধ জনাইছোঁ আৰু আমাৰ যি বঁটা ৰংঘৰ আমি ৰংঘৰটো তেখেতক প্ৰদান কৰোঁতে আমি তেখেতক সকলোৱে সন্মান সহকাৰে শ্ৰদ্ধাৰে এটা সেৱা জনাব বিচাৰিছোঁ গতিকে সকলোকে চেণ্ডেল খুলি তেখেতক সেৱা জনাই এই ৰংঘৰ বঁটা প্ৰদান কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু সকলোকে এটা হাত চাপৰি দিবৰ বাবে মই বিপুল চেতিয়া ফুকনৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু বিপুল চেতিয়া ফুকনক আমি ৰংঘৰৰ ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা 30,000 টকাৰ আমি হেৰি কৰিছোঁ গতিকে বিপুল চেতিয়া ফুকনক আৰু মই আজি এই ইমানখিনি দৰ্শকৰ মাজত
বিপুল চেতিয়া ফুকনক তেওঁ এটা জনপ্ৰিয় বিহু ৰাইজৰ আগত দাঙি ধৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু ভানুপ্ৰিয়াই সহযোগ কৰিব লাগিব। হেল্ল', সকলো ৰাইজলৈকে নমস্কাৰ। মই আপুনি থৈ দিয়ক। ধন্যবাদ। চৌধুৰী ৰাইজ, মই বিহু গাই আছোঁ 77ৰ পৰা। খগেন গগৈক মই উঠাই আনা দেই। খগেন গগৈক মই এই জগতলৈ লৈ আহা দেই। কিন্তু মই গাই আছোঁ, গাই থাকিম বুলি ভাবিছোঁ। ভূপেন হাজৰিকাকো ভূপেন দাক মই গান লিখি দিছিলোঁ, গাইছিলে। তেতিয়া ভূপেন দাই মোক আশীৰ্বাদ দিছিলে বোলে বিপুল হেল্ল' হেল্ল' নাই মাত আপুনি সেইটো দিব লাগে, সেইটো লৈ লওক। বিপুল বোলে মই গান এটা লিখি দিছোঁ, মই গাম এতিয়া। তেতিয়া মই লিখি দিলোঁ মঙলদৈ ধুবুৰী শিৱসাগৰ পুখুৰী গানটো লিখি দিলোঁ। ভূপেন দাই গালে। অঁ, গোৱাৰ পিছতে মোক ক'লে যে তই 80 বছৰলৈকে গাই থাকিব পাৰিবি। এতিয়া মোৰ 70 বছৰ পাৰ হৈ গ'ল। এতিয়া মই গাই থাকোঁ গানবোৰ, চব চুৰ কৰে। এই গানটোৱে এতিয়া মোৰ চুৰ কৰি পেলালে। ভিডিঅ' বনাইছে। ঐ জাহাজী কলৰ গুটি নাই, ঐ ছোৱালীবোৰৰ ছুটি নাই, 12টা মাহত 13টা লগত প্ৰেম কৰোঁতে সময় যায়। ঐ জাহাজী কলৰ গুটি নাই, ছোৱালীবোৰৰ ছুটি নাই, 12টা মাহত 13টা লগত প্ৰেম কৰোঁতে সময় যায়। বাল্টিং আছে পানী নাই, ঐ বাল্টিং আছে পানী নাই, এজনীও খালী নাই। বিয়া পাতিম বুলি ভাবো থাকোঁতে মোৰ দেখোন বয়স নাই, বিয়া পাতিম বুলি ভাবি থাকোঁতে মোৰ দেখোন বয়স নাই। অসমৰ পুৰণা বিহুতলী এখনেই। তেতিয়া আমাৰ গোটেই ডিষ্ট্ৰিক্ট আছিলে শিৱসাগৰ ডিষ্ট্ৰিক্টে। এতিয়াহে গোলাঘাট যোৰহাট কিবা ডিষ্ট্ৰিক্ট হৈ গ'ল। কিন্তু ঐ কিহৰ পৰা কিনো হৈ গ'ল লাগিল গণ্ডগোল, ঘপক কৰি নাইকিয়া হ'ল ঠেলা ৰিক্সাবোৰ, চুলি দাড়ি গোটেই কাটিম কিনো কৰোঁ হাই, বিহাৰীয়ে মানুহ মাৰিছে ৰেল গাড়ী ৰখাই, বিহাৰীয়ে মানুহ মাৰিছে ৰেল গাড়ী ৰখাই, কিহৰ পৰা কিনো হৈ গ'ল লাগিল গণ্ডগোল, ঘপক কৰি নাইকিয়া হ'ল ঠেলা ৰিক্সাবোৰ, চুলি দাড়ি গোটেই কাটিম কিনো কৰোঁ হাই, বিহাৰীয়ে মানুহ মাৰিছে ৰেল গাড়ী ৰখাই, তুমি এখনতে ললিতি ৰেলতো নাযাবি বিহাৰৰ মাজেদি, ৰেলতো নাযাবি বিহাৰৰ মাজেদি। এইটো মই লিখি থাকোঁতে আকৌ লিখিবলৈ নাইকিয়া হ'ল নহয়। তেতিয়া গ'লো ফাঁচি বজাৰ গুৱাহাটী। তেতিয়া আহিছিলে লালু প্ৰসাদ মিলামিছা কৰাবলৈ। তেতিয়া মই লগালে লিখিলোঁ তাতে, ঐ মিলা মিছা কৰাবলৈ আহিছিলে লালু, ঐ মিলা মিছা কৰাবলৈ আহিছিলে লালু, ঐ ভাতৰ লগত ভাল পালে খাই পিটিকা কৰা আলু,
বহি বাংলাদেশী মিয়া ওই তায়ে তায়ে সোমাই যাবহি বাংলাদেশী মিয়া অসমীয়া ভাই কিনো কৰো হাই অসমীয়া ভাই কিনো কৰো হাই সকলোৱে ভাবিছে আমাক সহজ সৰল পায় সকলোৱে ভাবিছে আমাক সহজ সৰল পায় একেলগে গাম এতিয়া হদিয়া ধুবুৰী গোটেই ঘূৰিলো আই গোটেই ঘূৰিলো মন পচন্দৰ আপি এটা ক'তো নাপালো আই ক'তো নাপালো দিচাং মুখৰ মিচিং গাঁৱৰ মিঠা আপং পানী বাট ফুৰিবা আহিছো মই ছোৱালী পাম বুলি আই ছোৱালী পাম বুলি হদিয়া ধুবুৰী গোটেই ঘূৰিলো আই গোটেই ঘূৰিলো মন পচন্দৰ আপি এটা ক'তো নাপালো আই ক'তো নাপালো মোৰ নিজৰ ছোৱালী লিখা বহু সৰুতে পোৱাই দেই আজি আকৌ ইয়াত লগ পাই মই খুব বেছি ভাল পাইছোঁ দেই থেংক ইউ ভেৰি মাছ সৰু সৰু মাগুৰ মাছ মোৰো ভাল লাগিছে কাৰণ এইখন মঞ্চত ধন্যবাদ বিপুলদাৰ কথাৰে অসম বাংলাদেশীকো ল'ব নিদিওঁ মিয়াকো ল'ব নিদিওঁ বঙালীকো ল'ব নিদিওঁ অসম আৰু অসমীয়াৰ প্ৰভুত্ব থাকিব থাকিব আৰু থাকিব খুব ভাল লাগিলে এনেকুৱা জাতীয়তাবাদী মানুহবিলাকক আমি ৰংঘৰৰ মঞ্চৰ পৰা সদায় সদায় আমি সন্মান জনাই যাম আৰু এই ৰংঘৰ ক্লাবৰ এই অনুষ্ঠানত তেওঁ অহাৰ বাবে আমি ধন্যবাদ জনাইছোঁ পুনৰবাৰ তেওঁ গানৰ ভাষাৰে ক'লে আমি ভাষণৰ ভাষাৰে কওঁ মিয়া আৰু বঙালীয়ে অসম ল'ব নোৱাৰে নোৱাৰে আৰু নোৱাৰে যেতিয়ালৈকে আমি আছোঁ জয় আই অসম আৰু জয় আই অসম আজি সকলোকে এবাৰ থিয় হৈ বিহুৰ মঞ্চত মই জয় অসম ক'বলৈ অনুৰোধ জনাইছোঁ সকলোকে থিয় হৈ সকলো ৰাইজক থিয় হৈ মই কম আপোনালোকে ক'ব জয় আই অসম জয় আই অসম জয় আই অসম এইটো জাতিক কোনোবাই হৰুৱাব পাৰিব নি নোৱাৰে নোৱাৰে আৰু নোৱাৰে ধন্যবাদ